স্বাগতম আপুনি চাই আছে সিটি 18 মই জয়ন্ত মাধৱ গোস্বামী আৰু সিটি 18ত আৰম্ভণিতে ৰাজ্যৰ শিক্ষা জগত জোকাৰি যোৱা খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন প্ৰক্ৰিয়াত সংঘটিত ভয়ংকৰ কেলেংকাৰী ফাদিল উত্থাপিত হৈছে প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংচনৰ বাবদ ধনৰ লেনদেনৰ অভিযোগ ইফালে দুৰ্নীতিগ্ৰস্ত কঠোৰ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধনেৰে নিৰূপণ পৰীক্ষাৰ মূল্যাংকন হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যাংকন প্ৰক্ৰিয়াত চাঞ্চল্যকৰ কেলেংকাৰী প্ৰথম বিভাগ ষ্টাৰ মাৰ্ক ডিষ্টিংচনৰ বাবদ ধনৰ লেনদেনৰ বিস্ফোৰক অভিযোগ শনিবাৰে নিশা আৰক্ষীৰ জালত পৰিল কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকসহ 7জনকৈ লোক ইয়াৰে এজন ডাটা এন্ট্ৰি অপাৰেটৰ আৰু এজন বিদ্যালয় অধ্যক্ষক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়কে ধৰি ৰাজ্যৰ 4টা স্থানত একেলগে অভিযান চলাইছিল আৰক্ষীয়ে এই অভিযানৰ সময়ত নগদ ধন লেপটপ মোবাইল ফোন বহু নথিপত্ৰ জব্দ কৰাৰ লগতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল কামৰূপ জিলা বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ ডাটা এন্ট্ৰি অপাৰেটৰ প্ৰশান্ত দাস আৰু মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আক্কাছ আলী আৰক্ষীৰ হাতত আহি পৰিছে প্ৰশান্ত দাস আৰু আক্কাছ আলীৰ মাজৰ টেলিফোনিক বাৰ্তালাপ প্ৰশান্ত দাসৰ দক্ষিণাথীৰ ঘৰৰ পৰা আৰক্ষীয়ে নগদ 2,18,970 টকা জব্দ কৰাৰ বিপৰীতে কাৰ্যালয়টোৰ পৰা জব্দ কৰিছে নগদ 17,050 টকা আমি আইএছ অফিচ আৰু যিসকল ব্যক্তিৰ ওপৰত খবৰ পাইছিলোঁ প্ৰিন্সিপাল হেডমাষ্টাৰ তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাওঁ কিছু আপত্তিজনক নথিপত্ৰ জব্দ কৰিবলৈ সক্ষম হওঁ একেলগে 4টা জেগাত আমি অপাৰেশ্যন চলাইছিলোঁ কয়া থানাৰ অন্তৰ্গত যিজন ডাটা অপাৰেটৰ আছিলে প্ৰশান্ত দাসৰ ঘৰ দক্ষিণ হাতী তাত আমি একেলগে চাৰ্চ কৰি 2,18,970 টকা আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু আইএছৰ অফিচত যেতিয়া আমি চাৰ্চ কৰিছিলোঁ তাত আপত্তিজনক নথিপত্ৰ লেপটপৰ লগতে আমি 17,050 টকা সেই অফিচৰ পৰা চিজ কৰিবলৈ সক্ষম ইফালে এই দুষ্কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহত আটক হৈছে কামৰূপ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মাধৱ ডেকা সেৱাৰ সমন্বয়ক ফুলবাহী নাথ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী শিৱেশ্বৰ কলিতা গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোষ্ট হবিবুৰ ৰহমান কস্তুৰবা হাইস্কুলৰ শিক্ষয়িত্ৰী দেৱজানী ডেকা ইতিমধ্যে দুজন ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছোঁ মাজৰটোপ হায়াৰ ছেকেণ্ডাৰী প্ৰিন্সিপাল আক্কাছ আলী আইএছ অফিচৰ ডাটা অপাৰেটৰ প্ৰশান্ত দাস চক্ৰটোৰ লগত আৰু কিছু ব্যক্তি জড়িত থাকিব পাৰে সেইটো আমি অনুসন্ধান চলাই আছোঁ দুৰ্নীতিগ্ৰস্ত সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ব চৰকাৰে ইন্সপেক্টৰ অফ স্কুলসকলৰ কাৰ্যালয়ত বা তেওঁলোক নিজে ইয়াত টকা পইচাৰ লেনদেন হৈছিলে আমাৰ খবৰ আছিলে যোৱাকালি আমি কামৰূপ জিলাত ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লৈছোঁ বাকী স্কুল পৰিদৰ্শকসকলো আমাৰ নজৰত আছে কোনোবাই যদি ৰিজাল্ট খেলিমেলি কৰিব যত্ন কৰে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা ল'ব আমি সকলোৰে ওপৰত চোকা নজৰ ৰাখিছোঁ এইটো কমপ্লিট চলি থাকিব ৰাউণ্ড দ্য ক্লক এইটো চলি থাকিব ঘটনা সন্দৰ্ভত চাংচাৰী থানাত আৰক্ষীয়ে গোচৰ ৰুজু কৰি অব্যাহত ৰাখিছে তদন্ত মাষ্টৰবিলাকে যিজন চেণ্টাৰ ইনচাৰ্জ থাকে তেখেতসকলে হেডমাষ্টাৰৰ লগত কথা পাতি খৰচৰ নামত আইএছৰ নাম লৈ পইচা বিচাৰে আৰু সেই পইচাটো তেওঁলোকে আইএছ অফিচত আহি তেওঁলোকে দিয়া বুলি জনায় আমি গোচৰ ৰুজু কৰিছোঁ চাংচাৰী থানাত গোচৰ ৰুজু হৈছে এই মূল্যায়ন কেলেংকাৰীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই মূল্যাংকনৰ দৰে এটা পবিত্ৰ ব্যৱস্থাক বিষয়া শিক্ষক বা এই কাৰ্যৰ লগত জড়িত সেইসকলৰ অসমনীয় অপৰাধ কৰিছে ছাত্ৰ ছাত্ৰীসকলে ন্যায় পোৱাৰ ব্যৱস্থাৰ ক্ষেত্ৰত এই অপকৰ্মৰ লগত জড়িত কাল্পিতসকলক কঠোৰতম শাস্তি দিয়াৰ কাৰণে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে কোভিড পৰিস্থিতিৰ বাবে পৰীক্ষা বাতিল কৰিবলগীয়া হোৱাত শিক্ষা বিভাগে নিৰূপণ কৰিছিল এই মূল্যাংকন পদ্ধতি কিন্তু এই মূল্যাংকন পদ্ধতিৰ সুবিধা লৈ একাংশ শিক্ষা বিষয়া দুৰ্নীতিত অন্ধ হৈ পৰা কাৰ্যই শিক্ষাৰ্থী আৰু অভিভাৱকৰ লগতে ৰাজ্যৰ শৈক্ষিক জগতত সৃষ্টি কৰিছে বহু প্ৰশ্ন চিহ্নৰ উত্তৰ গুৱাহাটীৰ পৰা ভাস্কৰ জ্যোতি হাজৰিকা ৰন্তু বৈশ্য
সন্তলীৰ পৰা আব্দুল কালাম আজাদ আৰু নগাঁৱৰ পৰা দিলীপৰ পৰা ভিজিট অসম নৰ্থ ইষ্ট। নগাঁৱৰ বৰহমপুৰত এক ব্যতিক্ৰমী ৰূপত দেখিবলৈ পোৱা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ৰঙাজানৰ পথাৰত ড্ৰাগছ নষ্ট কৰিবলৈ অহা মুখ্যমন্ত্ৰীগৰাকী বহিল ৰোলাৰৰ ষ্টিয়াৰিঙত। নগাঁও আৰক্ষীয়ে জব্দ কৰা 6,66,323টা কাপ চিৰাপ জুইত জাপি দিব পৰা নাছিল আৰু সেয়ে কাপ চিৰাপসমূহ ধ্বংস কৰিবলৈ নগাঁও আৰক্ষীয়ে এখন ৰোলাৰৰ ব্যৱস্থা কৰিছিল। সেই কাপ চিৰাপসমূহ ধ্বংস কৰিবলৈকে মুখ্যমন্ত্ৰী বহিল ৰোলাৰৰ ষ্টিয়াৰিঙত। মুখ্যমন্ত্ৰীগৰাকীয়ে 6 লাখ কাপ চিৰাপৰ ওপৰেৰে চলাই নিলে ৰোলাৰ। এইদৰেই যুৱ প্ৰজন্মৰ বাবে বৰ বিষ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে অভিযানত অংশ ল'লে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু আজি নগাঁৱত জ্বলোৱা হ'ল বৃহৎ পৰিমাণৰ নিচা জাতীয় সামগ্ৰী। বৰহমপুৰৰ ৰঙাজান খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জ্বলোৱা হ'ল আৰক্ষীয়ে জব্দ কৰা নিচা জাতীয় সামগ্ৰীসমূহ। ইতিমধ্যে হুজাইতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জ্বলোৱা হ'ল জব্দকৃত নিচা জাতীয় সামগ্ৰী। শনিবাৰে মুখ্যমন্ত্ৰীৰ উপস্থিতিত গোলাঘাট আৰু কাৰ্বি আংলঙত দাহন কৰা হৈছিল আৰক্ষীয়ে জব্দ কৰা নিচা জাতীয় সামগ্ৰীসমূহ। প্ৰায় 160 কোটি টকা মূল্যৰ নিচা জাতীয় সামগ্ৰী দাহন কৰা হয়। আজি আমি নগাঁৱত ৰাতিপুৱা ড্ৰাগছ জ্বলালোঁ। আজি আমি হোজাইত এই ড্ৰাগছ জ্বলাবৰ কাৰণে ইয়াত সমবেত হৈছোঁ। হোজাইত আমি 3 কেজি 24 গ্ৰাম হিৰ'ইন, 1015 কেজি 627 গ্ৰাম গাঞ্জা আৰু 35,552টা টেবলেট আৰু টোটেল ইয়াৰ যিটো কষ্ট সেইটো হ'ল 14 crores rupees, অৰ্থাৎ 14 কোটি টকাৰ ড্ৰাগছ। মুম্বাইত ভূমিস্খলনত মৃত্যুক সাৱটিলে 22 জনকৈ লোকে। নেৰানেপেৰা বৰষুণৰ ফলত মুম্বাইত ভূমিস্খলনৰ ঘটনা। মুম্বাইৰ চেম্বুৰত 17 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ভিক্ৰলিত প্ৰাণহানি হ'ল 5 জনকৈ লোকৰ। মুম্বাইত ভূমিস্খলন, নিহত 22 জন লোক। এনডিআৰএফ বাহিনীয়ে অভিযান চলাই উদ্ধাৰ কৰিছে ইজনৰ পিছত সিজনৰ মৃতদেহ। সন্ধানহীন হৈ আছে বহুজন। মুষলধাৰ বৰষুণে মায়া নকৰি মুম্বাইত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ। নিশাৰে পৰা অহা মুষলধাৰ বৰষুণে ভিন্ন স্থানত সৃষ্টি কৰিছে কৃত্ৰিম বানৰ। তাৰ মাজতে ভোটৰ ওপৰত দানৱ পৰা দি কেইবা স্থানতো সংঘটিত হৈছে ভূমিস্খলন। দেৱাল ভাঙি পৰিও সৃষ্টি হৈছে সংঘাৰ। মুম্বাইৰ চেম্বুৰত নিশা দেৱাল খহি মৃত্যু হয় 17 জন লোকৰ। বিক্ৰলিত বৰষুণৰ বাবে চালি খহি পৰি হেঁচা মাৰি ধৰিলে বহুকেইটা জুপুৰি। বিক্ৰলিত মৃত্যু ঘটিছে 5 জন লোকৰ। আহত হয় কেইবাজনো। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। চেম্বুৰৰ দেৱাল খহি পৰা ভাৰতনগৰত এনডিআৰএফ বাহিনীয়ে বিএমচি কৰ্মী আৰু স্থানীয় লোকৰ সহযোগত ভাগি পৰা দেৱালৰ ধ্বংসস্তূপৰ মাজত চলাইছে উদ্ধাৰ অভিযান। উদ্ধাৰ কৰে ইটোৰ পিছত সিটোকৈ মৃতদেহ। মুম্বাইৰ এই বিপৰ্যয়ৰ সৃষ্টি কৰে মূলতঃ নিশাৰে পৰা অহা ধাৰাসাৰ বৰষুণ জাকে। বৰষুণৰ পানীয়ে বহু অঞ্চলত বাসগৃহ বুৰাই পেলাইছে। গান্ধী মাৰ্কেট অঞ্চলত পানীৰ ফলত যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। আনহাতে কৃত্ৰিম বানত বুৰিছে মুম্বাইৰ চিয়ন ৰেল ষ্টেচন। ৰেল ষ্টেচনতো কেৱল প্লেটফৰ্মহে ওলাই আছে। বুৰাই পেলাইছে ৰেলৰ চিৰি। পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে ৰেলৰ চলাচল। মুম্বাই আৰু আশে পাশে থকা অঞ্চলসমূহৰ ৰাজপথত দেখা গৈছে একাঠু পৰ্যন্ত পানী। দেশৰ ব্যৱসায়িক ৰাজধানী চহৰখনত অতিৰিক্ত বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। মুম্বাই আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত 12 ঘণ্টাত 120 মিলিমিটাৰ বৰষুণে যেন মনত পেলাই দিছে 2005 চনৰ 26 জুলাইৰ সেই ভয়ানক দিনটো। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া 4টা সমষ্টিৰ উপনিৰ্বাচনত উমৈহতীয়া এগৰাকী প্ৰাৰ্থীহে প্ৰক্ষেপ কৰিব বিৰোধীয়ে। বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী সকলো দল একগোট হৈ প্ৰাৰ্থী আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আজি এক সংবাদমেলত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আহি থাকিবলগীয়া দিনসমূহত অসম বিধানসভাৰ উপনিৰ্বাচন অনুষ্ঠিত হ'ব। 4টাকৈ সমষ্টি ইতিমধ্যে ইয়াৰ যিসকল জনপ্ৰতিনিধি সেইসকলৰ পদ খালী হৈ আছে। খুব সোনকালে 6 মাহৰ ভিতৰত নিশ্চিতভাৱে
এই নিৰ্বাচন আয়োজন কৰিব লাগিব। অসম জাতীয় পৰিষদে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আগন্তুক দিনৰ বিধানসভাৰ যি উপনিৰ্বাচন, এই উপনিৰ্বাচনত বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহৰ তৰফৰ পৰা উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত দলৰ কাৰ্যনিৰ্বাহক সভাই আমি গ্ৰহণ কৰিছোঁ, বা আমি উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ আমি পোষকতা কৰিছোঁ। উমৈহতীয়া আমি এলায়েন্সৰ কথালৈ অহাই নাই, এতিয়ালৈকে এলায়েন্সৰ কোনো কথা কোৱা নাই। আমি কথা কৈছোঁ যে বিজেপি বিৰোধী কেৱল মাত্ৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী। মহাজোঁটৰ কথা, জোঁটবন্ধনৰ কথাটোত আমি কেতিয়াও অহা নাই, জোঁটবন্ধনৰ কথা কেতিয়াও কোৱা নাই। বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এগৰাকী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ সৰব অসম জাতীয় পৰিষদ। ৰাইজক সকাহ দিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি সংবাদমেলত অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে। 2016 চনৰ মে' মাহৰ পৰা আজিৰ সময়লৈ বৃদ্ধি হোৱা মূল্যবৃদ্ধিৰ তালিকাও প্ৰকাশ কৰে সংবাদমেলত লুৰিণজ্যোতিয়ে। মচুৰ দাইল 2016 চনত 48 টকা আৰু বৰ্তমান এই মূল্য হৈছেগৈ 100 টকা। বছৰত 5% বৃদ্ধি হ'ব লাগে যদিও এতিয়া অসমত বৃদ্ধি হৈছে 20%কৈ দাম। মাহৰ পৰা জুলাই মাহলৈকে বহু সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, কিছু মূল্য বৃদ্ধিৰ সামগ্ৰী হোৱা নাই, ষ্টেগনেণ্ট হৈ আছে। কিন্তু অতি আশ্চৰ্যজনকভাৱে যিবোৰ সামগ্ৰী মানুহে সচৰাচৰ নিতেও ব্যৱহাৰ কৰে, সেইবোৰ সামগ্ৰী অতি উচ্চ হাৰত মূল্য বৃদ্ধি হৈছে। 2021 চনৰ মে' মাহত মচুৰ দাইলৰ মূল্য 79ৰ পৰা 100 টকা আছিল, এতিয়া 82ৰ পৰা 105 টকা হ'ল পাইকাৰী মূল্য। আৰু অতি আশ্চৰ্যজনকভাৱে খুচুৰা মূল্য সৰ্বসাধাৰণ ৰাইজে যিটো তেওঁলোকে কিনে সেইটো 100ৰ পৰা 120 টকালৈ বৃদ্ধি হৈছে। তাৰপিছত মিঠাতেলৰ দাম মে' মাহত 153ৰ পৰা 163 টকা আছিল, এতিয়া 152 টকাৰ পৰা 198 টকালৈকে বৃদ্ধি হৈছে। আৰু আশ্চৰ্যজনক কথাটো হ'ল ৰাইজে খুচুৰা মূল্য 210 টকাৰ পৰা 235 টকালৈকে কিনিব লাগে। এইটোৱে হ'ল চৰকাৰখনৰ কৃতিত্ব। আন্তঃৰাষ্ট্ৰীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো নিয়ম, মূল্য বৃদ্ধি হ'ব লাগে এটা বছৰত 5%, এইটো এটা জেনুইন, এটা আইডিয়েল মূল্য বৃদ্ধি। আমাৰ মূল্য বৃদ্ধি 2 মাহত হৈছে 20%। অসমত মূল্য বৃদ্ধি হৈছে 2 মাহত 20%। এইটো ইয়াতকৈ আৰু উদ্বেগজনক ভয়াৱহ তথ্য একো থাকিব নোৱাৰে। অসমৰ ভূমি মিজোই দখল কৰিছে। কাটলিচেৰা সমষ্টিৰ সীমান্ত অঞ্চলত এতিয়া উত্তেজনা বিৰাজ কৰি আছে। নিতৌ মিজোয়ে অসমৰ ভূমি বেদখল কৰাত এতিয়া ক্ষোভিত হৈছে কাটলিচেৰা সমষ্টিৰ বিধায়ক সুজামুদ্দিন লস্কৰ। বিধায়ক লস্কৰে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে, অন্যথা কাটলিচেৰা সমষ্টি নাথাকিব বুলিও কয় বিধায়কগৰাকীয়ে। অসমৰ ভূমিত মিজোৰ বেদখল অব্যাহত। নিতৌ মিজোয়ে কাটলিচেৰা সমষ্টিৰ সীমান্তত বেদখল কৰিছে অসমৰ ভূমি। অসম চৰকাৰে এখনৰ পিছত আনখন সভা অনুষ্ঠিত কৰিছে। সীমান্তত শীৰ্ষ বিষয়া উপস্থিত হৈছে যদিও সমস্যাৰ কোনো সমাধান হোৱা নাই। সেইবাবে ক্ষোভিত কাটলিচেৰা সমষ্টিৰ AIUDFৰ বিধায়ক সুজামুদ্দিন লস্কৰ। বিধায়ক লস্কৰৰ দাবী, মুখ্যমন্ত্ৰীয়ে গুলীয়াবলৈ নিৰ্দেশ দিয়ক। এতিয়া আমাৰ কাটলিচেৰা সমষ্টিৰ চাৰিফালে এনক্ৰোচমেণ্টটো কৰি আছে। আজি আমাৰ প্ৰশাসন গৈছে, আমাৰ কথাটো হৈছে এতিয়া যিটো কেম্প বনাইছে সেইটো ভাঙি দিব লাগে, আৰু সিহঁতৰ যিমান ফ'ৰ্চ আছে সিহঁতক খেদিব লাগে। কিবা মিজোৰামে প্ৰব্লেম কৰিলে এতিয়া লাঠিচাৰ্জ কৰিব লাগে, গুলিয়াই দিব লাগে। সিহঁতে এইটো নামানে, এটা দুটা গুলিয়াই দিলে কণ্ট্ৰল হৈ যাব। কাটলিচেৰা সমষ্টিৰ অন্তৰ্গত সীমান্তৱৰ্তী অঞ্চল কচুৰতল, ধলচৰা আৰু গল্লাচেৰাত এতিয়াও অব্যাহত আছে মিজোৰ বেদখল। এই বেদখল অব্যাহত থাকিলে কাটলিচেৰা সমষ্টিয়ে নাথাকিব বুলি কয় সুজামুদ্দিন লস্কৰে। আজি কচুৰতল গল্লাচৰাৰ ফালে এটা মছজিদ বম ব্লাষ্ট কৰিছে, 2টা স্কুল বম ব্লাষ্ট কৰিছে। যোৱা পৰহি তাতে এটা দুৰ্গা মন্দিৰ ভাঙি দিছে। এবাৰ মছজিদ ভাঙিলে ইছলাম ধৰ্ম, এতিয়া হিন্দু ধৰ্মৰ মন্দিৰ ভাঙিলে। ইয়াত উপজাতি মানুহ বসবাস কৰে। আমাৰ এই উপজাতি মানুহবিলাকৰ গড় দুৱাৰ ভাঙি তাতে গড় বনাই আছে, কেম্প বনাই আছে, আৰু আমাৰ ৰাস্তাও নাই। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে এটা ৰাস্তাৰ কাম ষ্টাৰ্ট কৰিছে, সেইটোতো বাধা দি আছে। শনিবাৰে সীমান্তৰ কচুৰতল, ধলচৰা, গল্লাচেৰা অঞ্চলত অসম আৰক্ষীৰ বৃহৎ দল উপস্থিত হয়। এসপ্তাহৰ ভিতৰতে অঞ্চলটোত 2টা মছজিদ আৰু এটা মন্দিৰ ধ্বংস কৰিছিল মিজো দুৰ্বৃত্তই। এনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে কাটলিচেৰাৰ বিধায়কগৰাকী।
বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে লৈছোঁ এটি বাণিজ্যিক বিৰতি। লখিমপুৰত সোমবাৰৰ পৰা বন্ধ হ'ব পাৰে কোভিড-19 প্ৰতিৰোধী কাম কাজ। দিনে নিশাই কোভিড প্ৰতিৰোধী যুঁজত ব্যস্ত হৈ থকা 17জন কোভিড যোদ্ধালৈ এগৰাকী অতিৰিক্ত উপায়ুক্তই কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰাৰ লগতে এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়াৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে লখিমপুৰৰ MPW আৰু SW সকল। যেতিয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত স্বাস্থ্যকৰ্মীসকলে বিক্ষোভ প্ৰদৰ্শন কৰি অতিৰিক্ত উপায়ুক্তগৰাকীয়ে দিয়া নিৰ্দেশ বাতিল নকৰিলে সোমবাৰৰ পৰা আন্দোলনৰ ভাবুকি প্ৰদান কৰিছে। স্বাস্থ্যকৰ্মীসকলৰ অভিযোগ, শনিবাৰে ADC গীতালী দুৱৰা দেউৰীয়ে তাৎক্ষণিকভাৱে বিহপুৰীয়া আৰু নাওবৈচা স্বাস্থ্যখণ্ড পৰিদৰ্শন কৰি উপস্থিতিৰ পঞ্জীয়ন পৰীক্ষা কৰি মুঠ 17জন MPW, SW আৰু ফিল্ড ৱৰ্কাৰলৈ আক্ৰোশমূলকভাৱে কাৰণ দৰ্শোৱাৰ জাননী দি এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিয়ে। স্বাস্থ্যকৰ্মীসকলৰ মতে দায়িত্বৰ খাতিৰত সেইদিনা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ, ৰেপিড টেষ্ট আৰু কোভিড কেয়াৰ চেণ্টাৰত কৰ্মীসকল ব্যস্ত আছিল। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কোনো বিচাৰ বিবেচনা নকৰাকৈ এই সিদ্ধান্ত লোৱাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে জিলাখনৰ সকলো MPW, SW আৰু BSW কৰ্মীসকল। সোমবাৰে এই সিদ্ধান্ত বাতিল নকৰিলে কৰোনা প্ৰতিৰোধী সংগ্ৰামখনত সন্মুখৰ পৰা যুঁজ দিয়া এইসকল কৰোনা যোদ্ধাই কৰোনা যুদ্ধ এৰি আন্দোলনৰ হুংকাৰ দিছে। যোৱাকালি লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত মহোদয়া, স্বাস্থ্য বিভাগৰ যি অতিৰিক্ত উপায়ুক্ত মহোদয়া আছে, তেওঁলোকৰ নিত্যনৈমিত্তিক ভিজিট হিচাপে তেওঁলোকে নাওবৈচা ব্লক PHC, বিহপুৰীয়া ব্লক PHC, ধলপুৰ ব্লক PHC তেওঁলোকে ভিজিট দিছিলে। আৰু ভিজিটৰ সময়ত আমাৰ দুই এজন সতীৰ্থ কেৱল মাত্ৰ তেওঁলোকৰ উপস্থিতিৰ বহীত স্বাক্ষৰ নকৰাৰ অজুহাতত তেওঁলোকলে কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে আৰু লগতে যে উপযুক্ত কাৰণ দৰ্শোৱা উত্তৰ নাপালে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা হোৱা ল'ব, এনেধৰণৰ পদক্ষেপ তেওঁলোকে হাতত ল'বলৈ তেওঁলোকে জনাইছে। এই যিটো বিষয়, এই বিষয়টোৰ ওপৰত আমি লখিমপুৰ জিলাৰ মাননীয় উপায়ুক্ত মহোদয়ক আমি আপোনাৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে উপায়ুক্ত মহোদয়ে ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা লওক। মাজুলীৰ দুগ্ধ ব্যৱসায়ীৰ প্ৰতিবাদ, খেৰকটীয়া নৈত পেলাই দিলে শ শ লিটাৰ গাখীৰ। কোভিড অতিমাৰীৰ বাবে পশুপালক আৰু দুগ্ধ ব্যৱসায়ীসকলৰ জীৱন জীৱিকালৈ নামি আহিছে ভয়াৱহ দুৰ্যোগ। পানী হ'ল গাখীৰ। মাজুলীৰ খেৰকটীয়া নদীৰ বুকুত ঢালিলেহি শ শ লিটাৰ গাখীৰ। এই দৃশ্য দেখাৰ পিছত উপস্থিত থকা বহু পৰিয়ালৰ চকু কটকটাই উঠিব, বুকু হমহমাই উঠিব। এপিয়লা বিশুদ্ধ গাখীৰ যৎসামান্য দুগ্ধজাত সামগ্ৰীৰ পৰা আজিও বঞ্চিত বহু পৰিয়াল। পিছে উপযুক্ত দাম নোপোৱাৰ বাবেই এইদৰে মাজুলীত পশুপালক আৰু দুগ্ধ ব্যৱসায়ীয়ে খেৰকটীয়া নৈত ঢালিলে উৎপাদিত গাখীৰ। অৱশ্যে এওঁলোকৰো আছে নিজা দুখৰ কাহিনী। কোভিড-সৃষ্ট প্ৰতিকূল পৰিৱেশত পানীত হাঁহ নচৰা হৈছে পশুপালক আৰু দুগ্ধ উৎপাদকৰ। আন্তঃজিলা যাতায়াত বন্ধ থকাৰ বাবে গাখীৰ চুবুৰীয়া জিলালৈ পঠিয়াব পৰা নাই এই খেৰকটীয়া নৈৰ পাৰৰ লোকসকলে। কৰোণা মহামাৰীৰ কাৰণে পেলাবলগীয়া হৈছে, যিহেতু আমি গাখীৰটো আনিবলগীয়া হৈছে। 260টা পৰিয়াল আছে, তেওঁলোক চলিব লাগিব। গাখীৰটো আনিছোঁ, আন্তঃজিলা বন্ধ হোৱাৰ লগে লগে আমাৰ ইয়াত জমা হৈছে। আমাৰ এনেকুৱা আধুনিক পৰ্যায় নাই, যিটো পৰ্যায় নেকি আমি গাখীৰখিনি ৰাখি থ'ব পাৰিম। আমাৰ এখন হোটেল আছে, হোটেলখন ভালকৈ চলি থকা হ'লেও তাত অলপ 100 লিটাৰ 50 লিটাৰ গাখীৰ চলাব পাৰি। হোটেলো বন্ধ, গতিকে যিখিনি ক্ৰীম ঘিউ বনাব পাৰিছোঁ, আছুতীয়া যিখিনি আছে আমি বিলাই দিছোঁ, প্লাছ যিখিনি আকৌ বাঢ়িছে আমি নদীত পেলাই দিছোঁ। বিনামূলীয়াকৈ গাখীৰ বিতৰণ নকৰাও নহয়, পিছে তাৰ পিছতো এওঁলোকৰ সমস্যা অনেক। ইমান গাখীৰ আমি মাজুলীত বিক্ৰী কৰাৰ কোনো সম্ভৱ নাই আৰু ৰাখিব পৰা কোনো ব্যৱস্থাও নাই। যিটো অৱস্থা এতিয়া খেতিপথাৰো নাই, হেৰি নাই, তেওঁলোকৰ এতিয়া গাখীৰটোতো নানিলে আমাৰ উপায় নাই, কাৰণ আমি বহুত পইচা তেওঁলোকক আগতীয়াকৈ ধন দি থৈছোঁ, হেৰি দি থৈছোঁ। এতিয়া সেইবোৰৰ কাৰণে আমি গাখীৰ অনাটো বাধ্য। চৰকাৰে যদি আমাক কিবা এটা ইয়াৰ ব্যৱস্থা কৰি দিয়ে মাজুলীৰ বাবে। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড সৃষ্ট পৰিস্থিতিৰ মাজতে এক হৃদয় বিদাৰক দৃশ্য।
দিনে নিশা পদপথত সন্তানসহ অসহায় জীৱন মাতৃৰ কোলাত কেঁচুৱালৈ পদে পথে ঘূৰি ফুৰিছে এই দুৰ্ভগীয়া মহিলাগৰাকী। কোলাত 7-8মহীয়া সন্তান আশ্ৰয় বুলিবলৈ এই পদপথ। কোভিড সংক্ৰমণৰ সময়ত নাই কোনো সজাগতামূলক ব্যৱস্থা। যোৱা বহুদিন ধৰি এই মহিলাগৰাকীয়ে কোলাত কেঁচুৱালৈ ঘূৰি ফুৰিছে কেৱল এই পদপথবোৰত। এই মহিলাগৰাকীৰো আছিল এখন ঘৰ। নামটো কি ক'লে? ইয়াত আহি কেনেকৈ পালেহি? কোন হয় তেওঁ? আপোনাৰ ইয়াত নি তেওঁ? কোন জেগাত? জাগিৰৰ ঘৰ। আমাৰ ঘৰৰ পৰা উলিয়াই দিলে নেকি? ইয়াত আহি কেনেকৈ পালে? ঝগড়া লাগে। ইয়াতে কিমান দিন আছে নেকি? সম্ভৱতঃ গৃহহাৰা হোৱা বাবেই মানসিক চাপগ্ৰস্ত হৈ পৰিছে এইগৰাকী মহিলা। মহিলাগৰাকীৰ এই মুখখন দেখি যদি আত্মীয়ই চিনি পায় তেন্তে মহিলাগৰাকীয়ে ঘূৰাই পাব পাৰে নিজৰ হেৰুৱা ঠিকনা। মহিলাগৰাকীক উদ্ধাৰ কৰি আশ্ৰয়ৰ ব্যৱস্থা ল'বলৈ স্থানীয় লোকসকলেও প্ৰশাসনক জনাইছে আহ্বান। এই কৰোণাৰ দুৰ্দশাগ্ৰস্ত সময়ত মেণ্টেলি পাৰ্টাব বুলি ৰাইজে কৈছে। মহিলা তেওঁ আত্মহীয়া সন্তানসহ এই টাউনত য'তে ত'তে পৰি থাকে গাভৰু ছোৱালী। গতিকে এই ক্ষেত্ৰত চৰকাৰৰ এটা উচিত ব্যৱস্থা লোৱাটো ভাল। আৰু ৰাতি এই মহিলাগৰাকী কি অৱস্থাত থাকে চৰকাৰে নিশ্চয় ইয়াৰ ওপৰত দৃষ্টি ৰাখিব আৰু অতি শীঘ্ৰে এই মহিলাগৰাকীক সন্তানটিৰ সৈতে যাতে নিৰাপদ ঠাইলৈ নি তেওঁক এটা ভাল সংস্থাপন দিয়ে। গোলাঘাটৰ পৰা ইউনুছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। আনন্দিত মহানগৰৰ পাহাৰত বাস কৰা লোকসকল বাজেট অধিৱেশনত মহানগৰীৰ পাহাৰৰ বাসিন্দাসকলক অতি শীঘ্ৰেই ভূমি পট্টা দিব বুলি ঘোষণা কৰাৰ লগে লগে এতিয়া আনন্দিত হৈ উঠিছে মহানগৰৰ পাহাৰৰ বাসিন্দাসকল। বিগত চৰকাৰৰ দিনত মহানগৰৰ পাঞ্জাবাৰীৰ বতাহগুলিৰ জনশিমলু অঞ্চলত উচ্ছেদ কৰা হৈছিল যদিও কেইবাটাও বাসগৃহৰ লগতে মন্দিৰ, মছজিদ আৰু বিদ্যালয় গৃহ একে সময়ত উচ্ছেদিত এইসকল পাহাৰৰ বাসিন্দা পাঞ্জাবাৰীৰ জনশিমলুবাসীৰ মনত এতিয়া আনন্দ আৰু হাঁহি। কেমেৰাৰ সন্মুখত হাত জোৰ কৰি মুখ্যমন্ত্ৰীগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকে আৰু অতি শীঘ্ৰেই ভূমি পট্টা চৰকাৰে দিব বুলি তেওঁলোক আশাবাদী। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনিয়ে আজি পদক্ষেপ লৈছে সঁচাকৈ আজি জনগণে বৰ আনন্দিত অনুভৱ কৰিছে আৰু চৰকাৰখনক সমূহ ৰাইজে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। আমাক তাৰমানে মাটিখিনি যে পাট্টা দিম বুলি কৈছে সেইটোতো মুঠেই তাৰমানে আমি আনন্দিত। আগত যি হৈছে এতিয়া যে তাৰমানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে তাৰমানে সদনত যিটো কৈছে এইটোৰ কাৰণে তাৰমানে বহুত আজি তাৰমানে আমি তাৰমানে সন্তুষ্ট। শেহতীয়াকৈ হ'লেও আমাৰ এই নতুন চৰকাৰে নতুন উদ্যমেৰে আমাৰ কাৰণে কাম কৰিছে, তাৰ কাৰণে খুব ভাল লাগিছে আৰু এই চৰকাৰক আমি সকলো বেদখলকাৰী কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিত চলিছে অবাধ বেদখল। একাংশ লোকে গাঁও পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তীৰ্ণ ভূমিত। ৰাষ্ট্ৰীয় উদ্যানখনৰ সীমান্ত অঞ্চলৰ খৈৰাখালী কেম্পৰ কাষত চলিছে অবাধ বেদখল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশৰ সীমান্তত শোণিতপুৰ জিলাৰ বৰচলাত চলিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূমিত এই বেদখল কাৰ্য। এনেদৰে ঘৰ জুপুৰি পাতি লৈছে ৰাষ্ট্ৰীয় উদ্যানৰ উন্মুক্ত ভূমিত। অতি কম দিনৰ ভিতৰতে ৰাষ্ট্ৰীয় উদ্যানৰ ভূমিত জনবসতি হোৱাক লৈ শংকিত হৈ উঠিছে দল সংগঠনসমূহ। ৰাষ্ট্ৰীয় উদ্যানখনৰ উন্মুক্ত ভূমিত বেদখল হোৱাত ৰাষ্ট্ৰীয় উদ্যানখনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। বেদখল হোৱাৰ পিছতো ৰাষ্ট্ৰীয় উদ্যানখন বেদখলমুক্ত কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বন বিভাগে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈকে এক ভাবুকি কঢ়িয়াই আনিছে। এই ৰাষ্ট্ৰীয় উদ্যানখনত বিভিন্ন ধৰণৰ কিছু অনৈতিক
কাম কিছুমান চলাই আছে, ইয়াৰ চোৰাং ব্যৱসায় কিছুমান চলাবৰ কাৰণে তেখেতসকলে সুবিধা বিচাৰি থাকে। আৰু সেই গতিকে এই অঞ্চলসমূহত যিসমূহ চৰকাৰী ভূমি আছে অতি শীঘ্ৰে এই ভূমিসমূহ বেদখল মুক্ত কৰিব লাগে আৰু বৰ্তমান চৰকাৰখনক মোৰ এই আহ্বান জনাইছোঁ। পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা অসম চৰকাৰ আৰু বিভাগীয় মন্ত্ৰীক আহ্বান জনাইছোঁ যে এই দাঁতৰ কাষৰীয়া অঞ্চলবোৰত যি সন্দেহজনক নাগৰিকসকল আছে তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ যিবোৰ জীৱ জন্তুৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈ আছে সেয়েহে আমি পশ্চিম ঢেকীয়াজুলিৰ ফালৰ পৰা অসম চৰকাৰ এইটো বহু বছৰ হৈ গৈছে, কাৰণ তেওঁলোকে ইয়াত কাৰেণ্টৰ ব্যৱস্থা কৰি দিছে, তো বহুত বিভিন্ন ধৰণৰ ইয়াত আছে, 10-15 বছৰ হ'ব এনেকুৱা হৈছে। City 18 পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক